লোৱা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই, মই ৰেকৰ্ডৰ পৰা কৈছো যি কৈছো। তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে, আৰু এনেকে মিছা কাগজ বনোৱা, কাৰ প্ৰপাৰ্টি ক'ত টানি ক'ৰ প্ৰপাৰ্টি। এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলো। পৱন খেৰাই পেৰা বনাই দিয়াৰ কথা কৈছে। পেৰাটো বনিবই না, এইটো আৰু মই এৰি দিম নেকি আৰু। এইবিলাক হ'ল কাপুৰুষ। তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে, হম ইধাৰি বেঠা হে, তাকত সেইটো আছাম পুলিচ আহে। ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছো, এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30 পৱন খেৰা পলাইছে ৰাতিপুৱা। কংগ্ৰেছ হল এটা কাপুৰুষৰ দল, আৰু কাপুৰুষতা তেওঁলোকৰ হল এটা কব গলে নিদৰ্শন যে কাপুৰুষ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ, কামেদি যুঁজ না, কষ্ট কৰি যুঁজ না, যে হিমন্তই ডেইলি 5খন মিটিং কৰে, মই 6খন কৰিম। হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে, মই 16 ঘণ্টা থাকিম। কম্পিটিশ্যনটো নকৰিলে। মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছো যোৱা 2 মাহত, গৌৰৱ গগৈ কেইখন মিটিং কৰিছে। ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে। কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকো। মইতো জানো যে কষ্টৰ বিকল্প নাই। কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক? দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাত, ৰিপুণ বৰা বাহিৰত ওলাই আহিল, কেম্পেইন নকৰে, ভাবে প্ৰতিদিন আৰু ডিৱাই আমাক জিকাই দিব, কষ্ট নকৰে। সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোতে দেখো, মই ইমান কষ্ট কৰো, বাকী গোটেইবিলাক আৰামত বহি থাকে। ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায়। মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে, মই ৰিপুণ বৰা পদুবলৈ মুখত কৈছো, দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে? কেম্পেইনৰ সময়টো দেখাই নাপালো আপোনালোকক। মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলো, আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গল। তেতিয়া মোক তৰুণ গগৈয়ে হাতখনত ধৰি গুচাই দিছিলে। গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছো যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে। আজি দিলীপ শইকীয়া, প্ৰধান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে, কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে? আপোনালোকতো সাংবাদিক সকলোতে যায়, অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে। বেচাৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে। এতিয়া কংগ্ৰেছৰ আৰু বহুত ডাঙৰ লিডাৰ এইবাৰ আহিছিল, আৰু প্ৰতিগৰাকী লিডাৰে সংবাদমেল সম্বোধন কৰি আপোনাক ব্যক্তিগত আক্ৰমণ কৰিছিল আৰু চৰকাৰ গঠনৰ দাবী কৰিছিল। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই লিডাৰবিলাক মোৰ আগত তিষ্টিবই নোৱাৰে। এইবিলাক লিডাৰতকৈ মানে গৌৰৱ কৰিব নাপায়। এইবিলাক লিডাৰতকৈ অসমৰ বাহিৰত মোৰ জনপ্ৰিয়তা বহুত বেছি। আপোনালোকে ক'ৰবাত গৈ পেলাই দিল্লী, কলিকতা, মাদ্ৰাজ, বেংগলোৰ টেক্সিয়াল এটা সুধিব, হিমন্ত বিশ্ব শৰ্মাক জানো বুলি ক'ব। অসমত অটো এজনক সুধিব, কোনোবাই খাৰ্গেক চিনি পায় নেকি? গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলো, তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে। এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজো। সিহঁতৰ কি ভেলু আছে? এইবিলাক মানুহৰ কাম নকৰিলে, কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না। কষ্ট কৰিব লাগিব। খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে? এই যে পৱন খেৰাটোৱে আহি ওলালে, কেইখন মিটিং কৰিলে? ৰাইজক ক'ত গ'ল ইহঁতি? এইবিলাক আপুনি এই কংগ্ৰেছৰ পৰা অহা গোটেই কেণ্ডিডেট কেইজন জুবিন গাৰ্গৰ সমাধিৰ বাদে এওঁলোক ক'ত গ'ল মোক কওকচোন। আজিতো মই আপোনালোকক কওঁ, আটাইতকৈ ডাঙৰ অভিশাপ যদি কংগ্ৰেছৰ লাগিব, জুবিনৰ পৰা লাগিব। আজি ইলেকশ্যনৰ পুলিং বুথতো জুবিনৰ ফটোখন লগাই ৰাখিছে। আজি মেক্সিমাম কংগ্ৰেছৰ পুলিং বুথত জুবিনৰ ফটোখন লগাই ৰাখিছে। মানে ইমান যিটো